তেখেত মোৰ আটাইতকৈ প্ৰিয়তম ব্যক্তি মোৰ জীৱনৰ আৰু প্ৰেম হৈছেনে প্ৰেম হৈছে বাৰু খালি সেইটো মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি নমস্কাৰ আজি পডকাষ্টত এগৰাকী বিশেষ অতিথি চিনাকিটো এনেকুৱা এটিমাত্ৰ গীত এখন অনুষ্ঠানত পৰিৱেশন কৰিলে তাৰ আগলৈকে দীৰ্ঘ সময় সংগীত ক্ষেত্ৰত জড়িত যদিও নিশাটোৰ ভিতৰত সেই গীতটোৱে যেতিয়া প্ৰচাৰ হ'ল মানুহৰ মোবাইলে গ'ল আৰু তাৰ পাছতে এটা চিনাকি নাম হৈ পৰিল জ্যোতিপল অনুষ্ঠানলৈকে তেহেঁতক স্বাগতম জনাইছোঁ প্ৰথমতে পৰিচয়টো জানি ল'ম তাৰপিছত আমি ভিন্ন কথা পাতিম তোমাৰ চমু পৰিচয়টো নমস্কাৰ মই জ্যোতিপল আৰু মোৰ ঘৰ হাজোত আৰু বৰ্তমান হাজোতে আছোঁ মোৰ ষ্টুডিঅ'ত এইটো মোৰ নিজৰ ষ্টুডিঅ' পাখি ষ্টুডিঅ' ইয়াৰ পৰা গোটেইখিনি কাম কৰি আছোঁ গানৰ কাম চিনেমাৰ কাম আৰু চেষ্টা কৰি আছোঁ ভাল কাম কৰিবলৈ আৰু সেয়া মই কোৱা ধৰণে হয়নে যে এটি গীত তাৰ আগলৈকেতো দীৰ্ঘ সময় নিশ্চয় জড়িত হৈছিল সংগীত ক্ষেত্ৰত মই সৰুৰ পৰাই মিউজিক কৰি মানে গান গাওঁ আৰু একদম সৰুৰ পৰাই গাইছোঁ আৰু যিহেতু ঘৰত এটা সংগীতৰ পৰিৱেশ আছিলে ঘৰত কোন আছে মোৰ মা দেউতা দাদা আৰু মই চাৰিজন আৰু মাও গাইছিলে দেউতা নাগাৰা নামৰ পাঠক আছিল কি নাম খগেন্দ্ৰনাথ দাস মা ক্ষীৰদা দাস মাও ৰেডিঅ' চেণ্টাৰত গান গাইছিলে এটা সময়ত দাদাও গান গাইছিলে কিন্তু দাদাৰ ভইচটো চেঞ্জ হৈ যায় মানুহৰ বয়স হোৱাৰ লগে লগে ত' সেইটো চেঞ্জ হোৱাৰ পিছত দাদাই গানটো গোৱাত অকণ বন্ধ হ'ল বা তাৰপিছত দায়িত্বটো তোমাৰ তাৰপিছত দাদাহঁতে মোক আগবঢ়াই দিয়ে এতিয়া ছাপোৰ্ট কৰে বহুতখিনি ছাপোৰ্ট কৰে মাহঁতে দেউতাহঁতে দাদাহঁতে আৰু যিকোনো এটা ভুল বা যিকোনো এটা গান গাওঁতে যদি কিবা ভুল হয় দেন দাদাহঁতে দেউতাহঁতে মাহঁতে বিষাদৰ গান গোৱা নেকি বিষাদৰ গান বেছি ভালকৈ গোৱা যেন লাগে বিষাদৰ বুলি নহয় আচলতে গান গাওঁ খালি এতিয়া কেনেকুৱা হৈছে এতিয়া মানে সেইবিলাক বেছি ভাল লাগে যেন লাগে মানে মানুহেও সেইকেইটা বেছি ভাল পায় নেকি যেনে মই যিটো গীতৰ কথা ক'লোঁ মোৰ বাবে আজৰি নিচিঙিবা গীতটো আছিলে আৰু সেই গীতটোৱে আচলতে ভাইৰেল হৈ গ'ল আৰু তাৰপিছততো বহাগত বহু অনুষ্ঠান কৰিলা কোৱাচোন জাৰ্ণিটো কেনেকৈ কি হ'ল তাৰপাছত যোৱা বছৰ ৰাসৰ অনুষ্ঠান আছিলে সেইখন শুৱালকুছিত যোৱা বছৰ অনুষ্ঠান আছিল 5 তাৰিখ আছিল চাগে 5 ডিচেম্বৰ তাৰপিছত মোৰ দাদা কেইগৰাকী তেখেতে ক'লে অনুষ্ঠানটো চাবলৈ আহিছিলে ষ্টেজত উঠিয়ে মোক দুটা ৰিকুৱেষ্ট কৰিছিলে এটা মোৰ বাবে তুমি আজৰি নিচিঙিবা আৰু এটা অলকানন্দা শংকুদাৰ আৰু মোৰ বাবে তুমি আজৰি নিচিঙিবাটো বহুত দিন আগতে মই সৰুকৈ অকণমান গাই ষ্টেটাছত দিছিলোঁ হোৱাটছএপ এনে অকণমান গাই পেলাই তেতিয়া হয়তো ইমানখিনি মানুহে আদৰি লোৱা নাছিল মানুহে শুনাও নাছিল বা মই ফেচবুক বা বেলেগত দিয়াও নাছিলোঁ এনেই হোৱাটছএপৰ যিকেইটা মানুহে আছিলে চাই তেওঁলোকে চালে পিছত এই দাদাৰ মৃদুল দাই তেখেতে মানে সেই বস্তুটো সদায় শুনি থাকে ছেভ কৰি লৈছে ভিডিঅ'টো প্ৰায় শুনে আৰু তেওঁৱে আচলতে ষ্টেজত গৈ পেলাই ৰিকুৱেষ্ট কৰিলে দিগন্ত দা মৃদুল দা তেওঁলোকে যায় ষ্টেজত গৈ মোক কাণত কৈছে বোলে এই গানটো এবাৰ গাব লাগিব পিছত মই বোলো ঠিক আছে মই চেষ্টা কৰিম প্ৰথম 2 লাইন মই এনেই গাইছিলোঁ সেইটো চাগে ভিডিঅ'টো দিয়া নাই ফেচবুকত এনেই 2 লাইন গাইছিলোঁ প্ৰথম তেওঁলোকে কৈছে নাই গোটেইটো গাব লাগিব নহ'লে নহ'ব তাৰপিছত অনুষ্ঠানখন 2 ঘণ্টা শেষ হ'ল অনুষ্ঠানখন তেওঁলোকে সেই গানটো নোগোৱালৈকে এৰি দিয়া নাই মানে ইমানখিনি ভাল পায় গানটো আৰু মোৰো খুব বেছি ভাল আৰু মই গোৱা নাছিলোঁ কাৰণ আমি সেই গানটো গাম বুলি প্ৰস্তুত নাছিলোঁ গোটেই গানটো টাফটো আছেই
আৰু আমাৰ গোটেই বেণ্ডৰ প্ৰেক্টিচ নাই গানটো ইনষ্টেণ্ট যেতিয়া কৈ দিয়ে তেতিয়া মই চব গান গাওঁ আৰু চেষ্টা কৰোঁ অডিয়েঞ্চৰ ফালৰ পৰা যদি কিবা এটাও ৰিকুৱেষ্ট আহে সেইখিনি মই যেনেকৈ নহওক ৰাখিবলৈ চেষ্টা কৰোঁ যিকোনো গান আৰু সেইদিনা আচলতে মই সেনেকৈ 2 লাইন গাই পেলাই ভাবিছিলোঁ ভাল পাব বা ঠিক এই পিছত দাদাহঁতে নাই গোটেই গানটো গাব লাগিব বুলি ক'লে পিছত মোৰ ভাগৰ বহুত লাগিলে 2 ঘণ্টা প্ৰগ্ৰেম কৰাৰ পিছত অকলে তাকো কোনো কোৱাৰ্টিষ্ট কোনো নাছিলে আৰু যথেষ্টখিনি ভাগৰ লগাৰ পিছত যেতিয়া দাদাই তলৰ পৰা কৈ আছে নাই এবাৰ মোৰ বাবে এবাৰ গাই দিয়া বোলো মই তেতিয়া মোৰ আচলতে ভাগৰ লাগি আছিল কাৰণে বহি দিলোঁ বহি গাইছিলা আৰু মই এইটো বিচাৰোঁ যে যিকোনো গান ভাল হওক গানটো থিয় হৈ গাই বেয়া হোৱাতকৈ বহি গাই ভাল হোৱাটো বেয়া কথা নহয় সেইকাৰণে মই ভাবিলোঁ যে বহি গাই পেলাই ভালকৈ গাওঁ কাৰণ এটাও যদি নোট ইফাল সিফাল হয় বা বেয়া হয় কিবা হয় তেতিয়া মোৰ বেয়া লাগিব গতিকে মই সেইটো সদায় সেই বস্তুটো মই সদায় মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ যাতে কেতিয়াও ক'তো একো ভুল নহয় কেতিয়াবা মানুহৰ ভুল হয় কেতিয়াবা অজানিতে হয় যাতে মোৰ জানি বুজি যাতে কেতিয়াও একো ভুল নহওক সেই বস্তুটো মই সদায় চাওঁ চেষ্টা কৰোঁ যাতে ভুল নহওক আৰু সিদিনাও আচলতে সেনেকৈ বহি পেলাই গালোঁ যাতে ভুল নহওক সেইকাৰণে গালোঁ আৰু সঁচাকৈ গীতটি মৃদুলাই ভিডিঅ' কৰিছিলে মই গম পোৱা নাই একদম ভিডিঅ' কৰা বুলি কাৰণ মই যিমান গান যদি এনেকুৱা অকণমান ট্ৰেজিক চং হয় বা মেলোডি চং হয় মই চকু মুজি গাওঁ মই বেছি ভাল পাওঁ চকু মুজি গাই তাৰপিছত ভিডিঅ'টোতো আছে চাগে তাৰপিছত গানটো শেষ গ'ল শেষ হোৱাৰ পিছত বৰ ভাল পালে পিছদিনা প্ৰগ্ৰেমৰ 2 দিন পিছত ভিডিঅ'টো পালোঁ তেওঁ ষ্টেটাছ দিছিলে মই বোলো দাদা ভিডিঅ'টো দিয়কচোন মই ফেচবুকত দিওঁ তাৰপিছতহে মই ফেচবুক পেজত দিলোঁ আৰু ইমানখিনি আঁকোৱালি ল'ব বুলি ভবা নাছিলোঁ খপকৈ সকলোৱে আঁকোৱালি ল'লে নাই সেই ভিডিঅ'টো এতিয়া মোৰ তাতো আছে মই নিজেও ডাউনলোড কৰি লৈছিলোঁ আৰু কাৰণ একচুৱেলি তাত এক্সপ্ৰেশ্যন তোমাৰ ড্ৰেছ আপ গোটেইখিনিয়ে মেটচ কৰিছিলে আৰু সেইকাৰণে চাগে মানুহৰ মাজত আৰু ইমান কমেণ্ট আহিছিলে এইটো ভিউজ কমেণ্ট বহুত আহিছিলে এতিয়া ক'ত কেনেকৈ ব্যস্ত এতিয়া আচলতে ষ্টুডিঅ'তে নতুন গানৰ কাম চলি আছে বহুতকেইটা তোমাৰ নিজৰ গীতো আছে নহয় নিজৰ গীতো আছে অলপ কোৱাচোন কেনেকুৱা নিজৰ গীত কি উলিয়াইছিলা ঔ মৰম বুলি এটা উলিয়াইছিলোঁ তাৰপিছত শৈশৱ বুলি এটা উলিয়াইছিলোঁ আৰু তোমাৰ নামতে মৰম বুলি যোৱা বছৰ আমি কৰিলোঁ এইবছৰ হিন্দৌদৌ বুলি এটা মুক্তি দিলোঁ কেইদিনমান আগতে দুটিমন বুলি এটা দিলোঁ তাৰপিছত চিনেমাৰ গান কেইটামান আছে মই মানে শ্বৰ্ট ফিল্মৰ মিউজিকৰ বেকগ্ৰাউণ্ডৰ কামো কৰোঁ তো তেওঁলোকৰ বহুতকেইটা গান কিবা কিবি মই লিখা বা মই মিউজিক কৰা গোটেইখিনি তেনেকৈও বহুতকেইটা ৰিলিজ হ'ল আৰু দীপলিনা বাৰ লগত এটা ৰিলিজ হ'ল অভিমানী কবিতা বুলি গীতটো আছে ইউটিউবত আৰু এই বছৰ আকৌ এটা ছাৰপ্ৰাইজ এটা আছে কাম আৰম্ভ হ'ব কেইদিনমান পিছতে ভিডিঅ' আহিব একেলগে এনেকৈ চেষ্টা কৰিম প্ৰথম অডিঅ'টো মই এটা ভিডিঅ' চাইছিলোঁ মাজতে জুবিন গাৰ্গৰ এটা অনুষ্ঠানত কিবা মেবি চেনেল এটাৰ কিবা অনুষ্ঠানত আছিলে খুব তোমাক প্ৰশংসাও কৰিছিলে তুমি ভাল গীত এটা গাইছিলা আৰু শেহতীয়াকৈ এখন মঞ্চতো একেলগে দেখিছোঁ সেইখিনি অলপ কৈ দিয়া আৰু তোমাৰ চাগে প্ৰিয় শিল্পীগৰাকীয়ে তেখেত হ'ব হয় সঁচা কথা আৰু মোৰ বুলি নহয় আচলতে প্ৰত্যেকগৰাকী আৰ্টিষ্টৰ প্ৰিয় শিল্পী বহুত থাকে কিন্তু তাৰ ভিতৰত জুবিন গাৰ্গো থাকে এজন অসমৰখিনিৰ কথা মই কওঁ যদি চব প্ৰিয় শিল্পীৰ ভিতৰত চবৰে নাম আহে ভূপেন হাজৰিকা দেৱ খগেন মহন্তদেৱ তেখেতসকলটো আমাৰ সদায় প্ৰিয় তেওঁলোকক আচলতে প্ৰিয়ৰ স্থান দিব নোৱাৰি তেওঁলোক তাতকৈ উৰ্ধত তেওঁলোকক আচলতে আমি গুৰুৰ আসনত ল'ব পাৰে আৰু তেওঁলোকৰ পৰা শিকিব পৰা বহুত থাকে প্ৰত্যেকটো গীতৰ পৰাই প্ৰত্যেকটো বস্তু শিকিব পাৰে তেওঁলোকৰ লিখনি গায়কী গোটেইখিনি জুবিন দা অসমৰ প্ৰত্যেকগৰাকী মানুহৰে প্ৰিয় শিল্পী এইটো সঁচা কথা আৰু মই আচলতে সৰুতে খুব বেছি ভাল পাইছিলোঁ তেওঁৰ গান শুনি সৰুৰ পৰাই আচলতে মই ভাল পাওঁ পাপন দাকো ভাল পাওঁ চবকে ভাল পাওঁ মই চবৰ পৰাই শিকিব পৰা বা বহুত থাকে যিয়ে ভাল কাম কৰে তেওঁৰ পৰা শিকিবলগীয়া বহুত থাকে আৰু দাদাৰ পৰাও বহুতখিনি শিকিছোঁ আৰু দাদাক লগ পালে আচলতে কিবা নতুন নতুন বস্তু শিকা যায় তেওঁৰ গায়কী হওক বা তেওঁৰ গানৰ গোটেইখিনি লিখনি তোমাক লগ পাই সেইদিনা মঞ্চত গান গাবলৈও সুবিধা এটা দিছে তাৰ বাবে শেখৰ দাক ধন্যবাদ শেখৰ দা আচলতে মোৰ খুব মৰমৰ দাদা অনুষ্ঠানটো চাব গৈছিলোঁ সিদিনা আমাৰ অনুষ্ঠান নাছিলে
তাৰপিছত ঘপকৈ চিনাকি মানুহখিনি গোটেইখিনি আছিলে কমিটিৰো তাৰপিছত মৃদুল দা আছিলে সেইখন শ্ব'ত তেওঁক লগ পালোঁ তাত গ'লোঁ মই শেখৰ দাক মাত দিম বুলি গৈছিলোঁ কাৰণ তেওঁ আচলতে মোৰ জীৱনৰ হয়তো আটাইতকৈ মা দেউতাৰ পিছত প্ৰিয়তম মানুহ শেখৰ দা তেওঁ চবে চিনি পায় শেখৰ জ্যোতি গোস্বামী তেখেত মোৰ আটাইতকৈ প্ৰিয়তম ব্যক্তি মোৰ জীৱনৰ আৰু তেওঁক ওচৰতে আহিছিলে তেওঁ মই মাত দিব গ'লোঁ তাত তেওঁ ক'লে এতিয়া তই ষ্টেজত থাকিবি তই নাযাবি মই গম পোৱা নাই যে প্ৰথম অৱস্থাত মই গম পোৱা নাই আৰু ষ্টেজত তেওঁলোকক মাত দিব গ'লে আচলতে ভয় লাগে কাৰণ ইমান এটা ডাঙৰ পৰিৱেশটো ইমান এটা বেলেগ কাৰণ সন্মুখত ষ্টেজখনৰ ওপৰৰ পৰা সন্মুখৰ ফালে চালে কিবা বেলেগ এটা দেখি লাগে কাৰণ এগাল মানুহ আৰু সিদিনা সঁচাকৈ আচলতে বহুত দিন মূৰত জুবিন দাৰ প্ৰগ্ৰেম চাইছোঁ আৰু ভাবা নাছিলোঁ এনেকৈ গীত পাম বুলি শেখৰ দাক ধন্যবাদ আৰু মই যেতিয়া গ'লোঁ তেতিয়া শেখৰে লাহেকৈ আহি পেলাই কৈছে তই কিবা এটা গাবি মই তেতিয়া মানে ভয় লাগিছে লাহে লাহে লাগিবই শেখৰ দাহঁতৰ লগত মই আগতে গাইছিলোঁ এই অনুষ্ঠান এটাত মায়াবিনী ৰাতিৰ বুকুত বুলি দাদাৰ অনুষ্ঠান এটাত তুমি খুব টাফ গানবিলাক চিলেক্ট কৰা ন মানে মঞ্চ সেইদিনাও দেখিছোঁ জুবিন গাৰ্গৰ ফ্ৰণ্টত ধৰা এটা সহজ গানো গাব পাৰি কিন্তু হঠাৎ তুমি টাফ গান এটা লৈছা ইমানখিনি ৰিস্ক লৈ লোৱা ন ভাল লাগে অ'কে আৰু টাফ মানে এটা যিমানখিনি নতুন নতুন আৰ্টিষ্ট আছে এই বস্তুটো সদায় মনত ৰাখিব লাগে যদি কনফিডেঞ্চ থাকে গানটোৰ ওপৰত বা যিটো নোট লগোৱা যায় সেই কনফিডেঞ্চটো যদি থাকে দেন চব গাব পাৰি একো নাই খালি কনফিডেঞ্চটো ৰাখিলে হ'ল যে মই গানটো গাব পাৰিম বা গানটো আগতে অকণমান প্ৰেক্টিচ কৰি ল'লে ভাল বা প্ৰেক্টিচ মানে কি আৰু শুনি পেলাই মোৰ মতে গানটো গোৱাতকৈ বহুত বেছি শুনিব লাগে শুনিলে বহুত ডেভেলপ হয় নিজৰ সিদিনা মই আচলতে সেইটো গান গাম বুলি যোৱা নাছিলোঁ মই মায়াবিনী গাম বুলি ভাবিছিলোঁ সিদিনা এইটো গান গাম বুলি ভবা নাছিলোঁ চন্দ্ৰ গানটো গাম বুলি পিছত এই কিবা অকণমান এনেকৈ কথা বতৰা হৈ লাষ্টত চন্দ্ৰ গানটো গাম বুলি আৰু যেতিয়া জুবিন দা ষ্টেজত উঠিছে প্ৰথম শেখৰ দাই দেখাই দিছে জ্যোতিপল আহিছে কিবা এটা গাব মোৰ আৰু ভয় লাগিছে তেনেকৈ তাৰপিছত মই প্ৰথম জোতাযোৰ খুলিছোঁ একদম ড্ৰেছ পাতি একদম ভালকৈ কৰা নাই কাৰণ সিদিনা প্ৰগ্ৰেম চাম বুলি কৈছোঁ এক্সপেক্টটো নাই কাৰণ সেনেকুৱা এটা অনুষ্ঠানত ঘপকৈ এনেকৈ গাব পাম বুলি বা ঘপকৈ মাতি দিব বুলি আৰু জোতাযোৰ খুলিছোঁ প্ৰথম তাৰপিছত এতিয়া ভাবিছোঁ যদি আৰু দাদাই কিবা কৈ দিয়ে বোলে আৰু পিন্ধিছোঁ জোতাযোৰ হাতত ঘড়ী চৰি যদি কিবা আছিল চব খুলি পকেটত ভৰাইছোঁ মানে বোলো নাই একো নিপিন্ধোঁ তাৰপিছত দাদাই আকৌ 2-3টা গান গোৱাৰ পিছত দাদাই নিজেই মাতিলে ভাইটি এজন আহিছে তেওঁক মোৰ কাৰণে গান এটা গাব বুলি তাৰপিছত প্ৰথম ভয় লাগিছিলে পিছত মাইকটো আহিল হাতত তাৰপিছত আৰু হৈ গ'ল আৰু বাবু আহমেদ তেওঁ জুবিনাৰ লগতে থাকে এতিয়া তেওঁ যথেষ্টখিনি সাহস দিলে মোক চিনি পাবই দাদাৰ লগতে থাকে শ্ব'ত এনি টাইম তেওঁ বহুতখিনি সাহস দিলে ইভেন তোমাক মই এটা সৰু ভিডিঅ' ক্লিপ এটাত দেখিছোঁ যে জুবিন গাৰ্গৰ সহশিল্পীয়ে কৈছে তোমাৰ গান মই চাই থাকোঁ শুনি থাকোঁ শতাব্দী সেই অনুষ্ঠানখনতে লাষ্টত মই যেতিয়া তোমাৰ গান মই শুনি থাকোঁ চাই থাকোঁ কৈছে লাষ্টত যেতিয়া গানটো গাই পেলাই আহিলোঁ তেতিয়া দাদাৰ লগত কিছু কথা পাতিলোঁ আৰু সাহস ন সেইখিনি সাহস একচুৱেলি সাহস আৰু সেইখিনি আচলতে কি ক'ম এতিয়া ইনস্পাইৰেশ্যনৰ কাৰণে আৰু ভাল লাগে কাৰণ তেখেতক চায়েই হয়তো আৰু গান গাবলৈ কিছু সাহস পাওঁ বা আগতেতো এতিয়াতো চব আৰ্টিষ্টে ভাবে বা কোনোবা এজন আৰ্টিষ্টক দেখিলে ভাবে যে মই এওঁৰ নিচিনা হ'বলৈ বিচাৰোঁ বা গান গাবলৈ এনেকুৱা গান গাবলৈ বিচাৰোঁ বা মানুহে মোকো ভাল পাওক এনেকুৱা এটা থাকে চবৰে সেই বস্তুটো মোৰো আছে বা সৰুৰ পৰাই আছিল আৰু সেই মানুহে ভাল পোৱা কাম কৰিয়েই বা মানুহে ভাল পাওক বুলিয়েই কাম কৰি আছোঁ আৰু এবাৰ যিটো মঞ্চত ইমানখিনি মঞ্চ পাইছা প্ৰত্যেকটো দিনে প্ৰায় মই দেখিছোঁ এবাৰ অভিজ্ঞতা হৈছে ভাল বেয়া বহুত হৈছে বেয়াখিনি বাৰু আমি এৰাই চলিলোঁ বেয়াটো স্বাভাৱিক থাকিবই ভাল অভিজ্ঞতা যদি তেতিয়া শ্বেয়াৰ কৰা নতুন মঞ্চ সেইকাৰণে কৈছোঁ ধৰা মানুহে চিনি পোৱাৰ পিছত মঞ্চ এখন ভাল অভিজ্ঞতা তেতিয়া শ্বেয়াৰ কৰিলে যথেষ্ট ভাল অভিজ্ঞতা এইবছৰ গোটেই প্ৰগ্ৰেমতে আমাৰ এইবাৰ মোটামুটি 25খনৰ কাষে পাশে প্ৰগ্ৰেম হৈছিল কিন্তু প্ৰত্যেক অনুষ্ঠান চবতে ভাল হৈছে আৰু য'তেই গৈছোঁ তাতেই মানুহে বহুত বেছি মৰম দিছে চবতে
আৰু তাৰ বাবে ধন্যবাদ চবকে আৰু প্ৰথম কথা হ'ল বেয়া অভিজ্ঞতা ক'তো নাই ক'তোৱে নাই আৰু এইবাৰ ভাল অভিজ্ঞতাৰ ফালৰ পৰা যদি ক'ব যাওঁ আমি য'তে গৈছোঁ কেতিয়াও বৰষুণ অহা নাই আমি যিখন অনুষ্ঠানতে গৈছোঁ বতৰে একদম ধুনীয়া এটা দয়া কৰিছে সেইবাবে ধন্যবাদ বতৰকো আৰু ভাল অভিজ্ঞতা বহুতখিনি আছে এখন অনুষ্ঠানত আখাৰাত আছিল চাগে ককা এজনে তেওঁ আৰম্ভণিতে ক'লে মানে যে মোক লোকগীত এটা লাগিব ৰামেশ্বৰ পাঠকদেৱৰ আৰু খগেন মহন্তদেৱৰ গীত এটা গাব লাগিব তেওঁ বেলেগ একো কাৰণ দিয়া নাই তেওঁ কৈছে যে বেলেগ বেণ্ডবিলাকৰ বাঁহী নাথাকে বেণ্ডৰ বাঁহী নাথাকে তোমাৰ বাঁহী আছে গতিকে তুমি এটা লোকগীত এটা গাবই লাগিব বোলো ককা মই নিশ্চয় চেষ্টা কৰিম সেনেকৈ আচলতে যেতিয়া গোৱা পাল আহিল গানটো তেখেতক মই মাতি দিলোঁ আপুনি আহক এবাৰ ষ্টেজলৈ যিহেতু তেওঁ ৰিকুৱেষ্ট কৰিছিল গতিকে তেওঁক মাতি অনাটো ভাল লাগে তেওঁ ষ্টেজখনত থাকিলেও ভাল লাগে সেইকাৰণে মই তেওঁক মাতি দিলোঁ মাতি দি পেলাই মই ভবা নাই যে তেখেতে গাব বা তেওঁ গায় মই ঘপকৈ যেতিয়া 2 লাইন গাই পেলাই মাইকটো দিলোঁ তেওঁ সঁচাকৈ ভাল গাইছে তাৰপিছত মই আচলতে গোটেই অকণমান গাম বুলি ভাবিছিলোঁ কিন্তু গোটেই গানটোৱে প্ৰায় বেছিভাগ গাই দিলোঁ গোৱাৰ পিছত তেখেতে আকৌ লাষ্টত ক'লে বঢ়িয়া এইবাৰ খগেন মহন্তদেৱৰ পিছত মই আকৌ সেই ভিডিঅ'টো সেইটো কৰা নহ'ল কাৰণ তেওঁ মানে অকণমান বয়সস্থটো ষ্টেজত তেনেকৈ বেছি সময় থিয় কৰাই ৰাখিবলৈও ভাল নালাগিলে তাত তেওঁ সেই গানটোৰ পিছতে তেওঁক মই ষ্টেজৰ পৰা তেওঁ নিজেই অকণমান কৈছে মই যাওঁ মই তলত বহিম তুমি খগেন মহন্তদেৱৰ গীত গাওঁ তাৰপিছত মই খগেন মহন্তদেৱৰো গাইছোঁ খালি সেইটো ভিডিঅ' কৰা নহ'ল কাৰণ তেওঁ তলত বহি আছে কাৰণে আমাৰ আইতা এজনীয়ে এইবাৰ তোমাক কিবা এটা মৰম যাচিছিলে এই ভিডিঅ'টোৱে চলিছিলে নহয় সেইটো আচলতে এইখন বৰকুৰাৰ প্ৰগ্ৰেম আছিলে নলবাৰী সেইখন আচলতে প্ৰগ্ৰেমটো প্ৰায় শেষ পৰ্যায়ত আইতা এগৰাকীয়ে সন্মুখত আৰু সেইখন অনুষ্ঠানৰ এনেকুৱা এটা কৰি ভাল লাগিছিলে ষ্টেজখনৰ সন্মুখত বাওঁহাতে মন্দিৰ এটা আছে তাৰ পৰা 50 মিটাৰ দূৰত মছজিদ এটা আছে একেলগে আছে আৰু সেইখন এনেকুৱা এটা সমন্বয় মই প্ৰথম দেখিছোঁ কাৰণ ইমান ওচৰত মন্দিৰো আছে একেলগে মছজিদো আছে আৰু বিহুখনো একেলগে পাতিছে তেওঁলোকে আৰু তাতে যিমানখিনি মানুহ আছে ওচৰত গোটেইখিনি মানে হিন্দু মুছলিম একেলগে বিহু পাতিছে তেওঁলোকে ইমান ধুনীয়া মিলা প্ৰীতি বিৰাট ভাল লাগিল প্ৰগ্ৰেমটো কৰি আইতা এগৰাকী আহিলে আইতাগৰাকী আচলতে সন্মুখৰ মন্দিৰটোৰ দেউৰী বুলি কওঁ যে তেওঁ তাতে চাকি ধূপ দিয়ে পুৱা গধূলি আৰু তেনেকৈ তেওঁ আহিলে আহি ঘপকৈ মোৰ কাণত ক'লে এই গামোচাখন মই থৈ দিছোঁ ষ্টুডিঅ'তে আছে এইখন গামোচা তেওঁ ক'লে যে এইখন গামোচা আনিছোঁ আমাৰ দুমুখীয়া বিষ্ণু মন্দিৰ বুলি কয় চাগে সেই দুমুখীয়া বিষ্ণু মন্দিৰৰ মূৰ্তি দুটাৰ ভৰিখন মানে মচি পেলাই গামোচাখন লৈ আহিছে মোক পিন্ধাই কৈছে এইখন গামোচা কেতিয়াও নেৰাবা তোমাৰ লগতে ৰাখাবা য'তেই যোৱা তুমি লৈ যাবা মই ষ্টুডিঅ'ত আনি সিদিনাই ষ্টুডিঅ'ত আনি গা পা ধুই ধুনীয়াকৈ পিছদিনা ষ্টুডিঅ'ত থৈ দিছোঁ এনেবোৰ কথাই ক'ৰবাত শিহৰিত কৰি দিয়ে ন মানে আচৰিত মোৰ দাদাই কান্দিছে ইনফেক্ট অনুষ্ঠানটো চাই থাকোঁতে মই নিজেও ভাবিছোঁ যদি তেনেকৈ আনিবলৈ তোমাক দিছে আৰু সেইখন অনুষ্ঠান আচলতে এনেকুৱা হ'ল লাষ্টত আহিব নিদিয়া হ'ল তেওঁলোকে মানে প্ৰগ্ৰেমটো সময়মতে ঠিক হ'ল 3 ঘণ্টাৰ প্ৰগ্ৰেম 3 ঘণ্টা শেষ কিন্তু তেওঁলোকে এতিয়া আমাক আহিব নিদিয়ে কিয় আমাৰ লগত থাকি কথা পাতি ভাল পালে এতিয়া জুই ধৰি আছিল চবে কিবা কিবি মানে জুই মানে এই দোকানখনৰ সন্মুখত কিবা কিবি তেওঁলোকে পুৰি আছিল তাতে বহুৱাই লৈছে মোক বহুৱাই লৈ পেলাই একদম কথা বোলে এই তুমি আমাৰ ইয়াৰ নিচিনা ৰাস চাব আহিলে আমাৰ ইয়াত আহিবা বোলে পিছত মই মন্দিৰটোত গ'লোঁ তেতিয়া মন্দিৰটো অলৰেডি তালা মৰা আছিলে মানে তেতিয়া সময় মোটামুটি 4-5টামান বাজিছে তেতিয়া মন্দিৰটো তালা মৰা যিহেতু মই দূৰৰ পৰা ভিতৰৰ নগ'লোঁ সোমালোঁ এই আইতাগৰাকীয়ে লৈ গ'লে মই বোলো আইতা এবাৰ সেৱা এটা কৰি লওক তাতে মই আৰু আমাৰ বেণ্ডৰ ফালৰ পৰা কিবা এটা অকণমান দি পেলাই এটা ক'লোঁ যে আপুনি ধূপ চুপ কিবা যিকোনো বস্তু আপুনি মন্দিৰত কিনি ল'ব কিনি আপুনিয়ে দিব দি আমি কেইজনমানে তাতে সেৱা চেৱা কৰি এনেকৈ তেওঁক গোটেইখিনি বস্তু গোটাই আমি আহিলোঁ বৰ ভাল লাগিল অনুষ্ঠানটো সঁচাকৈ ভাল লাগিছে আৰু এইবিলাক আচলতে এটা শক্তি এটা মানুহৰ মৰম শক্তি পাওঁ এইবিলাক উৎসাহ পাওঁ আচলতে এনেকুৱা বস্তুত বেছি দীঘলীয়া নকৰোঁ বাৰু এনে মই এটা শুনিছোঁ আৰু তুমি খুব কম কথা কোৱা আজিতো মোৰ লগত বাৰু কৈছা বাৰু এনে হয় নেকি কথাটো যে খুব কম কথা কোৱা বুলি শুনিছোঁ কথাটো
কথা পাতোঁ খালি লিমিটেশ্যন আছে আৰু লিমিটেশ্যন বুলি নহয় খালি যিখিনি লাগে সেইখিনি আৰু সেইখিনি পতা যায় আৰু মোৰ বন্ধু যিখিনি বন্ধু আছে তেওঁলোকৰ লগত বহুত কথা পাতোঁ বা বেছি বন্ধুও নাই কিন্তু যিখিনি আছে কথা পাতোঁ বহুত কথা পাতোঁ বা মই অকণমান আড্ডাবোৰ জমি উঠে আৰু মই অকণমান মানে কেনেকুৱা হৈ যায় ঘপকৈ কথা পাতিবলৈ বা বেয়াও লাগে কিবা ভাবে আকৌ সেনেকুৱা এটা ভালো নালাগে কেতিয়াবা তাৰপিছত এনেই মোৰ ষ্টুডিঅ'ত যেতিয়া আহে আমাৰ বন্ধু যিমানখিনি আহে একদম আড্ডা বহে বঢ়িয়া আড্ডা বহে একদম ভাল লাগে ভাল ষ্টুডিঅ'টো ভাল লাগিছে আচলতে অনুষ্ঠান কৰি ধুনীয়াকৈ বনাই লৈছা আৰু আশীৰ্বাদ আছে গামোচাখন আছে সদায় শেষত এনে দুটামান শব্দ বা দুটামান কথা সুধিম সামৰণি কৰিম তোমাৰ দৃষ্টিত প্ৰেম কি প্ৰেম বিশ্বাস বিশ্বাস থাকিব লাগিব বন্ধুত্ব থাকিব লাগিব আৰু প্ৰেম চবতে হ'ব পাৰে প্ৰেম অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলিয়ে নহয় চব বস্তুতে প্ৰেম আছে প্ৰেম নাথাকিলে হয়তো পৃথিৱীখন ধ্বংস হৈ যাব প্ৰেম মৰম এইবিলাক বস্তু নাথাকিলে পৃথিৱীখন একদম ধ্বংস হৈ যাব প্ৰেম পিতৃ মাতৃলৈও থাকিব লাগিব বন্ধুবৰ্গলৈও থাকিব লাগিব কামৰ প্ৰতিও থাকিব লাগিব আৰু প্ৰেম অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকিলেহে যে জীয়াই থাকিব এনেকুৱাও কোনো কথা নাই প্ৰেম চবতে চবৰ লগত থাকিব প্ৰেম হৈছেনে প্ৰেম হৈছে বাৰু খালি সেইটো এতিয়া বৰ্তমান মই ঠিক আছে নাই মানে সেই চেপ্টাৰটো এতিয়া নাই তেতিয়াহ'লে মোৰ প্ৰথম সোধা কথাটোৰ যিটো প্ৰশ্ন আছিলে তাৰ উত্তৰ এইটো অ'কে সময় তোমাৰ দৃষ্টিত সময় গতিশীল অ'কে আৰু সময় থাকোঁতে সকলোখিনি কাম কৰি ল'বলগীয়া আৰু কৰি লোৱাটো ভাল আৰু সময় আটাইতকৈ মানে এতিয়া যদি ঠিকে আছোঁ খালি কেতিয়া কি হয় একো ক'ব নোৱাৰি গতিকে বৰ্তমান সময়খিনি কেনেকৈ ভালকৈ জীয়াই থাকিব পাৰোঁ সেই বস্তুটো ভাল গতিকে সময় ভয় কৰি চলাটো ভাল আজি যদি মই তোমাক সোধোঁ তোমাৰ জীৱনৰ এটা এনেকুৱা দিন যিটো দিনে তোমাক প্ৰেমটোৰ দিনটো নকওঁ বাৰু সেইটো নালাগে তাত বাদে এনেকুৱা এটা দিন যিটো দিনে তোমাক কেতিয়াবা বৰকৈ আমনি কৰে সেই স্মৃতিটোৱে বৰকৈ আমনি কৰে এনেকুৱা বহুত আছে আমনি কৰা আৰু সেইবিলাক এতিয়া বহুতকেইটা আছে কিন্তু সেইবিলাক আচলতে এটা এটা সাহস মোৰ কাৰণে উৎসাহ কাৰণ সেই দিনকেইটা নোহোৱা হ'লে বা সেই দিনকেইটা নহ'লে হয়তো আজি কাম কৰি থাকিব নোৱাৰিলোহেঁতেন কাৰণ সেই দিনকেইটাই সেই দুখখিনি দিয়াৰ কাৰণে হয়তো নতুন সৃষ্টি হৈছে সেইটো মোৰ কাৰণে জেদৰ জন্ম হৈছে কাম কৰাৰ মানসিকতা বাঢ়িছে সেইটো মোৰ কাৰণে ভাল চবৰে ক্ষেত্ৰত সেই বস্তুটো হ'ব লাগে কিবা দুখৰ সময় চবৰ জীৱনতে আহে আৰু মই বিচাৰোঁ এইটো চবে সেই দুখখিনিক যাতে পজিটিভ এটা কনভাৰ্ট কৰিব পাৰে সৃষ্টিশীল এটা সৃষ্টিশীল কামত তেওঁলোকে সেই দুখখিনিক ডাইভাৰ্ট কৰিব পাৰে শেষত যিয়ে অনুষ্ঠানটো চাব সেই দৰ্শকসকলক উদ্দেশ্যি তোমাৰ এটা চমু মন্তব্য ভালে থাকক সকলোৱে থাকক তাকে আশা আৰু সকলোৱে মৰম দিয়ক সকলোকে মৰম দিয়ক তেওঁক মৰম দিয়ক আমাক চবকে মৰম দিয়ক যোনে কাম কৰি আছে আপোনালোকৰ যদি ভাল লাগিছে তেওঁলোকক মৰম দিয়ক যাতে উৎসাহ দিয়ক আগুৱাই যাব পাৰে যাতে আৰু আপোনালোকো ভালে থাকক আৰু মৰম দিয়ক চবকে চবৰ লগতে মিলিজুলি থাকক কাৰণ এইখিনি সময়ত আচলতে বৰ্তমান সময়খিনি বৰ জটিল গতিকে এইখিনি সময়ত কম্পিটিশ্যনৰ যুগ গতিকে কম্পিটিশ্যনটো থাকিবই চব বস্তুতে থাকিব কিন্তু মিলা প্ৰীতিত যদি চলা যায় তেনেহ'লে বহুত বস্তু সহজ হৈ যায় যিমান পাৰে মিলা প্ৰীতিত চলিব লাগে সকলো আৰু সেইটোৱে বিচাৰোঁ আৰু হাঁহি ধেমালি কৰি ফূৰ্তি কৰি থাকক সকলো ভাল থাকক নিশ্চয়কৈ আচলতে মানে কথা পাতি থাকিলেতো শেষ নহয় কেতিয়াও বাৰু ওলাই থাকিব তাৰ মাজতে আমি জ্যোতিপলৰ ঘৰলৈকে আহিছিলোঁ আৰু কৈছোঁৱে যে এটা মাত্ৰ গীত আৰু সেই গীতটোৰ পাছতে ইমান বেছি জনপ্ৰিয়তা যাৰ কাৰণে হয়তো আমিও আজি এটা ইণ্টাৰভিউ ল'বলৈ তেওঁৰ ঘৰ পাইছোঁহি কেইবাখনো মঞ্চত এবাৰ আমি দেখিছোঁ তেওঁৰ অনুষ্ঠান ক'লে যে আইতাই মৰম দিছে ক'ৰবাত ককাই মৰম দিছে গতিকে নিশ্চয়কৈ আমাৰ ফালৰ পৰা তেখেতলৈ শুভেচ্ছা থাকিব ৰাইজে মৰম যেনেকৈ দিছে তেনেকৈ নিশ্চয় অনাগত সময়তো দিব আৰু তেওঁৰ ষ্টুডিঅ'টো কাম চলে বুলি কৈছে আৰু নিশ্চয়কৈ নতুন প্ৰজন্ম আহি যাৰ ইচ্ছা থাকে আহিব পাৰে সহায় কৰিবই যাৰ যি কাম থাকে তেওঁ আহিব পাৰে শেষত তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ
দিছো